আজি ৰাইজৰ যি সহযোগিতা চাই ভাল লাগিছে। আপোনালোকে জানে এইখন চৰকাৰ আজিৰ পৰা 14 বছৰ আগত এই জোনাই অঞ্চলটো অসমৰ যিমানখিনি উন্নয়নৰ কাম কাজ কৰিছে আপোনালোকৰ নিশ্চয় দৃষ্টিগোচৰ হৈছে। লগত আমি আপোনালোক মানৱ জাতিটোক ইমান ডেভেলপমেণ্টৰ কাৰণে চৰকাৰখনে যি হবিলকী আঁচনি গ্ৰহণ কৰিছে তাৰ কাৰণেও ৰাইজৰ সুফলিত হৈছে আৰু এইদিকে গতি কৰি আছে। তাৰ কাৰণে মোক এতিয়া এবাৰ পাৰ্টি হিচাপে যিহেতু প্ৰশেষ কৰিছে, মই দুবাৰকৈ জোনাই গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ, এইবাৰ জিলা পৰিষদৰ সদস্যকে প্ৰক্ষেপ দিছে। তাৰ কাৰণে মই দলীয় পাৰ্টীক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে মই বিজয়ী হোৱাৰ পাছত ৰাইজৰ হকে আমি সদায় কাম কাজ কৰি আছোঁ আৰু ভৱিষ্যতে কৰি যাম বুলি মোৰ প্ৰতিশ্ৰুতিবদ্ধ। পূব জোনাই জিলা পৰিষদ সমষ্টি জনজাগৰণ অসমৰ পৰা মই বিপুল ভোটত জয়ী হ'ম। ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ। মই পুঁজিৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজৰ উন্নয়নৰ কাম কৰিম। মই আগতেও ৰাইজৰ কাম কৰি আছোঁ, এতিয়াও কৰিম আৰু ভৱিষ্যতেও কৰি যাম। আৰু গণশক্তি বিজেপি এতিয়া প্ৰধান বিৰোধী বুলি নাভাবোঁ। সিহঁতে এতিয়া 0ৰ পৰা 0লৈ গৈ আছে। গতিকে আমি জনজাগৰণ অসমে আগন্তুক 26 চনৰ ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়তৰ পৰা আমি বিপুল ভোটত জয়যুক্ত হ'ম।